মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আগৰ ক্লাছত আমি চতুৰ্থ শ্ৰেণীৰ অংকুৰণ পাঠ্যপুথিৰ প্ৰথম পাঠ মোৰ দেশ ভাল নামৰ কবিতাটো আলোচনা কৰিছিলোঁ। কবিতাটো পঢ়িছিলোঁ, মূল ভাৱ আমি আলোচনা কৰিছিলোঁ। আজি সেই কবিতাটোৰ ক্ৰিয়াকলাপসমূহ আলোচনা কৰিম। তাৰ লগতে আমি কবিতাটোত যিখিনি কঠিন শব্দ পাইছিলোঁ, সেই কঠিন শব্দবিলাকৰ অৰ্থসমূহো আলোচনা কৰিম। বৰ বেছি কঠিন শব্দ বোধ কৰোঁ তোমালোকে অনুভৱ কৰা নাই। যিখিনি শব্দ কবিতাটোত উল্লেখ কৰা আছে তাৰ প্ৰায়বিলাক শব্দই তোমালোকে আগতে পাইছা। মোৰ বোধেৰে কেইটামান শব্দ পুনৰ অভ্যাসৰ কাৰণে আকৌ এবাৰ তোমালোকৰ লগত পাতোঁ বা আলোচনা কৰোঁ। কবিতাটোত আমি কেইটামান অলপ কঠিন যেন হোৱা শব্দ কেইটামান পাইছিলোঁ। সেইকেইটা আছিলে চৰণ। চৰণ মানে তোমালোকে জানাই হয়তো, চৰণ মানে হ'ল ভৰি। আছিলে চিৰকাল। চিৰকাল মানে দীৰ্ঘকাল, বহুত সময়ৰ বাবে। কিনাৰত তোমালোকৰ ওলাই আছে, তোমালোকে তাৰ পৰা চাই লিখি ল'ব পাৰিবা। তাৰ পাছত পাইছিলোঁ সুধা। সুধা মানে অমৃত। অমাতৰ মাত, অতি সুৱদী মাত, খুব শুৱলা মাত। আকৌ পাইছিলোঁ উলাহ। উলাহ মানে উল্লাস, আনন্দ। সৰগ। সৰগ মানে স্বৰ্গ। বোধ কৰোঁ এইকেইটা শব্দ অলপমান কঠিন যেন অনুভৱ হৈছে তোমালোকৰ বাবে। আৰু তোমালোকে শব্দকেইটা লিখিবা আৰু লিখি মনত ৰাখিবলৈ যত্ন কৰিবা। আৰু ক্ৰিয়াকলাপৰ যিখিনি প্ৰশ্ন ইয়াত দিয়া হৈছে, সেই প্ৰশ্নসমূহ তোমালোকে লিখি বুজিবলৈ যত্ন কৰিবা, বুজি লৈ মুখস্থ কৰিবা। প্ৰথম যিটো ইয়াত প্ৰশ্ন দিয়া হৈছে, প্ৰশ্ন বুলি ঠিক নহয়, ইয়াত এটা পৰামৰ্শই দিয়া হৈছে। পদ্ধতি শুদ্ধ আৰু স্পষ্ট উচ্চাৰণে পঢ়োঁ আৰু আবৃত্তি কৰোঁ আহা। ইতিমধ্যে আমি পদ্যটো পঢ়িছোঁ আৰু আবৃত্তি কৰিবলৈ যত্ন কৰিছোঁ। পদ্যটো আমি পঢ়িলোঁ। এতিয়া সেইখিনি তোমালোকে নিজেই ঘৰত কৰিব লাগিব। তাৰ পাছত আছে পদ্ধতিৰ কথাখিনি নিজৰ কথাৰে কোৱা। মই যে তোমালোকক আগৰ পাঠত পদ্যটোৰ যিখিনি মূল ভাৱ বৰ্ণনা কৰি দিছিলোঁ, তোমালোকৰ লগত আলোচনা কৰিছিলোঁ যে কবিয়ে কেনেকৈ নিজৰ মাতৃভূমিখনক খুব চৰণ চুমি চিৰজীৱন ধৰি কেনেকৈ সেৱা শুশ্ৰূষা কৰিব বা তেওঁৰ চৰণত উচৰ্গা কৰিছে, বা ইয়াৰ দেশৰ মাটি পানী গছ-গছনি কিহৰ লগত তুলনা কৰিছে, এই কথাখিনি তোমালোকে নিজৰ মনত যি ভাৱ উৎপন্ন হৈছে সেই ভাৱখিনি নিজৰ ভাষাৰে তোমালোকে লিখিবলৈ যত্ন কৰিবা। তাৰ পাছত আছে উত্তৰ দিয়া। কবিয়ে সকলো দেশত কৰি মোৰ দেশ ভাল বুলি গৌৰৱ কৰা দেশখন বা ৰাজ্যখনৰ নাম কি? আচলতে কবিয়ে যিখন ঠাইৰ কথা ইয়াত পদ্যটোত বৰ্ণনা কৰিছে, নিজৰ দেশ বুলি কৈছে, তেওঁ আচলতে দেশখন বুলি নিজৰ জন্মভূমি অসমখনৰ কথা কৈছে। সেইকাৰণে প্ৰশ্নটোত গৌৰৱ কৰা দেশ বা ৰাজ্যখনৰ নাম কি বুলি কৈছে। এতিয়া আমি উত্তৰত লিখিব লাগিব যে অসম ৰাজ্য। তোমালোকে মনত ৰাখিবা, অসম ৰাজ্য কিনাৰত তোমালোকৰ ওলাই আছে, তোমালোকে তাৰ পৰা চাই লিখি ল'বা। তাৰ পাছৰ প্ৰশ্নটো হৈছে খ। ক'ত আছে এনে ঠাই সৰগ ফুলনি, ক'ত আছে এনে আই সোণৰ গোসানী? পদ্যছোৱাত ঠাই আৰু আইক কাৰ লগত তুলনা কৰা হৈছে বুলি কৈছে। কবিতাটোত ঠাই আৰু আইক বেলেগ বেলেগকৈ তুলনা কৰা হৈছে। কবিয়ে ইয়াত প্ৰশ্নটো সুধিছে, কবিয়ে ঠাই আৰু আইক কাৰ লগত তুলনা কৰিছে? ইয়াত উত্তৰটো হ'ব, কবিয়ে নিজৰ ঠাইখনক সৰগৰ ফুলনি বুলি কৈছে আৰু আইক সোণৰ গোসানী বুলি তুলনা কৰিছে। তোমালোকে উত্তৰত লিখিবা, কবিয়ে ঠাইখনক সৰগৰ ফুলনি আৰু আইক সৰগৰ গোসানীৰ লগত তুলনা কৰিছে। এই কিনাৰত তোমালোকে ওলাই আছে, তাৰ পৰা চাই তোমালোকে লিখি ল'বা। তাৰ পাছৰ প্ৰশ্নটো দিছে, পদ্যটিত কবিয়ে কি কি কথাৰে নিজৰ দেশৰ গুণ বৰ্ণনা কৰিছে? কবিয়ে
কেইবাটাও উপমা লৈ নিজৰ ঠাইখনৰ কথা নিজৰ ৰাজ্যখনৰ কথা বৰ্ণনা কৰিছে আৰু এই প্ৰশ্নটোত সোধা হৈছে যে কবিয়ে কেনেকৈ নিজৰ ঠাইখনৰ গুণ বৰ্ণনা কৰিছে লিখা এটা তোমালোকে উত্তৰত লিখিব লাগিব কবিয়ে নিজৰ দেশৰ মাটিখিনিক সোণৰ চপৰা চৰাই চিৰিকটিৰ অমিয়া মাত গছ গছনি হাবি বননিক অমূল্য সম্পদ ঠাইখনক সৰগৰ ফুলনি নিজৰ দেশখনক জন্মভূমিখনক সোণৰ গোসানী বুলি তুলনা কৰিছে আৰু তেওঁ কৈছে যে ইয়াৰ সকলো মানুহে একেলগে জাতি বৰ্ণ ধৰ্ম নিৰ্বিশেষে একেলগে বাস কৰে মিলাপ্ৰীতি আৰু ভাতৃত্ববোধেৰে বসবাস কৰোঁ বুলি কবিয়ে কৈছে কিনাৰত তোমালোকৰ যিখন স্লাইড ওলাই আছে তাত প্ৰশ্নটোৰ উত্তৰ লিখি দিয়া হৈছে তোমালোকে চাই লিখিবা তাৰ পাছত কৈছে নামৰ তালিকা কৰা ক'ত আছে এনে ফুল ফুলে 12 মাহ 12 মাহে ফুলা ফুলৰ নাম লিখিবলৈ কৈছে এতিয়া আমি বেছিভাগেই বহুত ফুলৰ নাম জানো কেতিয়াবা ঠাণ্ডা কাল শীতকালত ফুলা ফুল কেতিয়াবা গ্ৰীষ্মকালত ফুলা ফুল বা কিছুমান ঋতুকালীন ফুলৰ কথা আমি জানো যিবিলাকক আমি সাধাৰণতে সিজনেল ফ্লাৱাৰ বুলি কওঁ কিন্তু ইয়াত প্ৰশ্নটো কৈছে যে 12 মাহে ফুলা কেইবিধমান ফুলৰ নাম কোৱা এতিয়া 12 মাহে ফুলা ফুল কোনবিলাক আমি সাধাৰণতে 12 মাহেই দেখি থাকো জানুৱাৰীৰ পৰা তোমাৰ ডিচেম্বৰলৈকে 12 মাহে ফুল থকা ফুলবিলাক সাধাৰণতে হৈছে নাৰ্জী গোলাপ লিলি জবা কথনা নয়নতৰা গধূলি গোপাল এই ফুলবিলাক 12 মাহে ফুলি থাকে আৰু নানান ধৰণৰ তেনেকুৱা বহুত ফুল আছে যিবিলাক 12 মাহে ফুলি থাকে মই তোমালোকক এইকেইটা নাম দিলো আৰু বহুত ধৰণৰ তেনেকুৱা ফুল আছে তোমালোকে ইচ্ছা কৰিলে আৰু কিছুমান ফুলৰ নাম এই তালিকাখনত ভৰাব পাৰিবা তাৰ পাছত দিছে কেইবিধমান ধানৰ নাম লিখা ধানটো কেইবা প্ৰকাৰৰ ধান আছে আকৌ তোমাৰ তাৰ ভিতৰত তোমাৰ আছে আহু ধান বাও ধান শালি ধান এইবিলাকৰ ভিতৰতে সেই ধানবিলাক পৰে সাধাৰণতে আহু ধান বাও ধান শালি ধান এই তিনি ভাগত ধানবোৰ ভাগ কৰা হৈছে আৰু তাৰ ভিতৰত আমাৰ বিভিন্ন ধৰণৰ বিভিন্ন প্ৰজাতিৰ ধান আছে সেই ধানবিলাক হৈছে তোমালোকে বহুত ধানৰ নাম জানা মই কেইটামান নাম ইয়াত দি দিছো আৰু তোমালোকে সংযোগ কৰো বুলি ভাবিলে আৰু বিভিন্ন ধৰণৰ ধানৰ প্ৰজাতি নাম তোমালোকে ইয়াত উল্লেখ কৰিব পাৰিবা তাৰ ভিতৰত মই কেইটামান দিছো তোমালোকে লিখি লবা ইয়াত কিনাৰত তোমাৰ স্লাইডত ওলাই আছে তৰাৱলী জাহিঙা আমপাখি জহা বাহাদুৰ বৰা আইজং হুৱাগমণি ইত্যাদি তাৰ উপৰি আৰু তোমালোকে যিখিনি তোমালোকৰ মনত আহিছে বা জানা সেইখিনি ধানৰ নামো তোমালোকে লিখিব পাৰিবা তোমালোকে মা দেউতাৰ সহযোগত সহায় লৈও বা ডাঙৰজনৰ সহায় লৈও কিছুমান ধানৰ নাম সুধিবা জানি থোৱাটো খুবেই ভাল কথা সেইখিনিও তোমালোকে লিখিবলৈ চেষ্টা কৰিবা এতিয়া তাৰ পাছত আছে তলৰ পদ্য কেইফাকি গদ্য ৰূপত লিখা সকলো দেশত কৰি মোৰ দেশ ভাল ওপৰৰ গদ্য শাৰী গদ্যত লিখিলে এনে হ'ব মোৰ দেশ সকলো দেশতকৈ ভাল ইয়াত উত্তৰটো এটা উদাহৰণ সহ দি দিছে তাৰ পাছত আছে ক'ত আছে এনে মাটি সোণৰ চপৰা ক'ত আছে এনে পানী সুধাৰ নিজৰা কটো দিছে আৰু খটো দিছে ভাই ভনী মিলি য'ত থাকো চিৰকাল সকলো দেশত কৰি মোৰ দেশ ভাল মই ইতিমধ্যে এইখিনি আলোচনা কৰিছোৱে তাৰ পাছত তোমালোকে সেই যিখিনি কথা মই কবিতাটোৰ সাৰাংশ কলো মূল ভাৱ বৰ্ণনা কৰিলো তোমালোকে আকৌ সেইখিনি কথা মনত পেলাই এই দুটা ক আৰু খৰ যিটো গদ্যত লিখিবলৈ কৈছে কথাৰে লিখিব কৈছে তোমালোকে নিজেই লিখিবলৈ চেষ্টা কৰিবা তাৰ পাছত দিছে তাৰ পাছৰ প্ৰশ্নটো আছে সকলোতকৈ সবাতকৈ আটাইতকৈ আদি শব্দ ব্যৱহাৰ কৰি তলৰ বাক্যকেইটি সম্পূৰ্ণ কৰা এই প্ৰশ্নটো কৰাৰ আগতে তাৰ ওপৰত এটা সৰু প্ৰেগাপ দিয়া আছে তোমালোকে মন কৰিবা কিতাপত এই প্ৰেগাপটো এবাৰ আমি মন কৰি লওঁ আহা মোৰ দেশ সকলোতকৈ ভাল ইয়াৰ অৰ্থ কবিয়ে পৃথিৱীৰ আন দেশবোৰৰ লগত তুলনা কৰি নিজৰ দেশখন সকলো দেশতকৈ ভাল বুলি কৈছে পৃথিৱীৰ যিমান দেশ আছে সকলো দেশতকৈ নিজৰ দেশখন ভাল বুলি কৈছে
এনেদৰে বহুতৰ লগত দুখ গুণৰ তুলনা কৰিবলৈ বাক্যত সকলোতকৈ সবাতোকৈ বা আটাইতকৈ আদি শব্দবোৰ ব্যৱহাৰ কৰা হয় এতিয়া আমি তলৰ যিকিটা খালি ঠাই প্ৰশ্ন দিয়া হৈছে সেই খালি ঠাইকিটা পুৰাবলৈ যত্ন কৰিম ইয়াত প্ৰথম প্ৰশ্নটো হৈছে ভাৰতৰ নদীবোৰৰ ভিতৰত গংগা ডট 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 দিয়া আছে খালি ঠাই দিয়া আছে দীঘল আৰু ব্ৰহ্মপুত্ৰ ডট 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 বহল ডট 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 মানে খালি ঠাইখিনি কথা মই কৈছো ভাৰতৰ নদীবোৰৰ ভিতৰত গংগা ইয়াত হ'ব আটাইতকৈ দীঘল আৰু ব্ৰহ্মপুত্ৰ এই খালি ঠাইডোখৰত হ'ব সবাতকৈ বহল খ নম্বৰটো তোমালোকে চোৱা কিনাৰৰ স্লাইডত তোমালোকে ওলাই আছে খুব ধুনীয়াকৈ লিখি থোৱা আছে তোমালোকে চাই চাই বহিত লিখিবা আৰু মনত ৰাখিবলৈ যত্ন কৰিবা মাজুলী পৃথিৱীৰ ভিতৰত আটাইতকৈ ডাঙৰ নদীদ্বীপ ইয়াত হ'ব আটাইতকৈ যিমান নদীদ্বীপ আছে পৃথিৱীৰ ভিতৰতেই মাজুলীৰ যিটো নদীদ্বীপ সেইটো হ'ল আটাইতকৈ দীঘল ডাঙৰ নদীদ্বীপ দীঘল নহয় ডাঙৰ নদীদ্বীপ আৰু গ নম্বৰটো হ'ব কাজিৰঙাৰ জীৱ জন্তুবিলাকৰ ভিতৰত এশিঙীয়া গড় ইয়াত কি হ'ব আটাইতকৈ আপুৰুগীয়া আনৰ বস্তুৰ প্ৰতি লোভ কৰা লোকৰ বস্তুৰ প্ৰতি যে কিছুমান মানুহে লোভ কৰে এই লোভ কৰাটো কি কৈছে সকলো বেয়া গুণতকৈ বেয়া গুণ ইয়াত কিন্তু হ'ব তোমাৰ সবাতকৈ বেয়া গুণ যিমান গুণ আছে সেই গুণবিলাকৰ ভিতৰত সবাতকৈ বেয়া গুণ বুলি ইয়াত লিখিব লাগিব ইয়াত খালি ঠাইখিনি তোমালোকে সবাতকৈ বুলি লিখিবা তাৰ পাছত আছে ইয়াত আছে তোমালোকে এটা প্ৰেগাপ তোমালোকে পাঠ্যপুথিত দেখি চাই জানু আহা এয়া জানু আহাটো কিন্তু প্ৰশ্ন নহয় ক্ৰিয়াকলাপ আমি সকলোৱে পঢ়িব লাগিব আৰু মনত ৰাখিব লাগিব তুলনা সাধাৰণতে দুটা বা তাতকৈ অধিকৰ মাজত কৰা হয় দুজন মানুহৰ মাজত বা দুজনতকৈ বেছি মানুহৰ মাজত তুলনাটো সদায় কৰা হয় এজনৰ লগত জানো তুলনা কৰা হয় কেতিয়াও নহয় এজনতকৈ বেছি লগত তুলনা কৰা হয় দুজনতকৈ বেছি হ'ব লাগিব দুজন বা দুজনতকৈ বেছি মানুহৰ লগতহে তুলনা কৰা হয় অকল মানুহ বুলি নহয় যিকোনো বস্তু হ'ব পাৰে তেনে ক্ষেত্ৰত দুখ গুণ কম বেছি বুজাবৰ বাবে সাধাৰণতে কৈ যোগ দি তুলনা কৰা হয় কৈ বুলি শব্দটোৰ শেষত লগাই দিলেই তুলনা কৰা বুজায় যেনে উদাহৰণ এটা দিছে ৰীতা ভনিতাতকৈ ধুনীয়া কাতকৈ ধুনীয়া ভনিতাতকৈ ধুনীয়া তুলা লুটকৈ পাতল লু মানে লোহা তুলাখিনি লুটকৈ পাতল বুলি কৈছে কৈ পালা নহয় কৈ যিটো দুটা আখৰ বৰ্ণ লগ হৈছে নাই মোমাইতকৈ কণা মোমাই ভাল ইয়াতো মোমাইৰ লগত কৈ যোগ হৈছে আস্তনা ঠাইত কৈ ব্যৱহাৰ কৰি লিখা আৰু পঢ়া অসমৰ আটাইতকৈ দীঘল নদ ব্ৰহ্মপুত্ৰ মাজুলী আটাইতকৈ ডাঙৰ নদীদ্বীপ মাউণ্ট এভাৰেষ্ট সকলোতকৈ ওখ শৃংগ কথাকেইটা মনত থাকিলে নহয় এইকেইটা তোমালোকে মই আকৌ লিখি দিয়া নাই স্লাইডত ওলোৱা নাই এইকেইটা তোমালোকে নিজেই লিখি ল'বা মনত থাকিব অকল কৈ যোগ কৰিব লাগে খালি ঠাইত তোমালোকে এই আটাইতকৈ সকলোতকৈ কৈ বুলি যোগ কৰি দিব লাগে এইখিনি ইমানতেই শেষ হৈছে প্ৰশ্ন উত্তৰ ক্ৰিয়াকলাপ তাৰ পাছত তোমালোকৰ ইয়াত তলত দিয়া বাক্যকেইটাৰ তুলনামূলক বাক্য গঠন কৰা উদাহৰণ অভিজিত ক্ষীণ ৰাজেশ শকত এইকেইটা শব্দৰে তোমালোকে এটা এটা বাক্য বনাব লাগে কিনাৰত এটা বক্সত দি থোৱাই আছে কিন্তু তোমালোকে পঢ়িবা আৰু পঢ়ি লৈ নিজে কিছুমান শব্দ লৈ বাক্য বনাবলৈ চেষ্টা কৰিবা এফালে আকৌ এটা দিছে এনেকৈ তোমালোকৰ ঘৰ কৰি বনাই দিয়া হৈছে তালিকা বনাই দিয়া হৈছে শব্দ গঠন কৰা দি থোৱাই আছে সেইকাৰণে মই বেলেগকৈ আকৌ লিখাৰ প্ৰয়োজন বোধ কৰা নাই কিতাপত ধুনীয়াকৈ দিয়া আছে মাত্ৰ তোমালোকৰ মনত থাকিবৰ কাৰণে তোমালোকে কেনেকৈনো পঢ়িবা সেইটো দেখাই দিবৰ কাৰণেহে মই তোমালোকৰ লগত আকৌ আলোচনা কৰিছোঁ ইয়াত 4টা ঘৰ দিয়া আছে এফালেও 4টা দিয়া আছে দেখি চাই তোমালোকে কিতাপত ভালদৰে চোৱা কাল দিন স্থায়ী স্মৰণীয় এফালে বাওঁফালে এটা কি দিছে চিৰ
তাৰমানে এই চিৰৰ লগত এই শব্দকেইটা যিকেইটা বক্সত দিয়া আছে সেইকেইটা যোগ কৰিব লাগে কালৰ লগত চিৰৰ লগত কাল যোগ কৰিলে কি হ'ব চিৰকাল আকৌ চিৰৰ লগত দিন যোগ কৰিলে হ'ব চিৰদিন আকৌ চিৰৰ লগত স্থায়ী যোগ কৰিলে হ'ব চিৰস্থায়ী আকৌ চিৰৰ লগত স্মৰণীয় যোগ কৰিলে হ'ব চিৰস্মৰণীয় তোমালোকে এইকেইটা শব্দ ধুনীয়াকৈ লিখিবা আকৌ এইফালে দিয়া আছে চাৰিটা শব্দ দিয়া আছে মাজত মাত্ৰ এটা শব্দ দিয়া আছে শব্দটো হৈছে অনি সেই শব্দকেইটাৰ লগত অনি শব্দটো যোগ কৰি এটা শব্দ বনাব লাগে মই সেইকাৰণে আকৌ লিখি দিয়াৰ প্ৰয়োজন বোধ কৰা নাই যিহেতু কিতাপত ধুনীয়াকৈ দিয়াই আছে তোমালোকে লিখিবা বন যোগ অনি বননি ওপৰত দিয়াই আছে ধান যোগ অনি ধাননি ঘাঁহ যোগ অনি ঘাঁহনি শাক যোগ অনি শাকনি তাৰপাছত তলৰ বাক্যাংশৰ লগত খাপ খোৱা শব্দ পাত্ৰটোৰ পৰা বাছি উলিয়াই লিখা এই যে বাক্যকেইটা দিয়া আছে এই বাক্যকেইটাৰ লগত এই যিটো কলহ দিয়া আছে কিনাৰত সেই কলহটোৰ যিখিনি শব্দ দিয়া আছে তাৰ লগত এই বাক্যকেইটাৰ লগত মানে মিল আছে এটা বাক্যৰ লগত তাৰ এটা শব্দ এটা বাক্যৰ লগত তাৰ এটা শব্দ ধুনীয়াকৈ মিল আছে সংযোগ হৈ আছে তোমালোকে সেই শব্দটো বাছি উলিয়াই এই বাক্যটোৰ লগত যোগ দিব লাগে চিৰদিন নমস্কাৰ কৰিবলগীয়া চিৰদিন নমস্কাৰ কৰিবলগীয়া যিটো বাক্য সেইটো আমি এটা শব্দত কি বুলি কম চিৰনমস্য দেখিলা নহয় তোমালোকে এইটো যিটো কলহটো দিয়া আছে কলহ পাত্ৰটোৰ একেবাৰে শেষৰ যিটো শব্দ চিৰনমস্য সেই চিৰনমস্যৰ লগত এইটো মিলিব এইটো এটা শব্দত প্ৰকাশ কৰা বাক্য ইয়াৰ অৰ্থটো হ'ব চিৰনমস্য মাহ খেতিয়ে জুৰি থকা ঠাই যিখন ঠাই মাহ খেতিয়ে জুৰি আছে গোটেই ঠাইখনত মাহ খেতি কৰা হৈছে সেই ঠাইখনক কি বুলি কোৱা হ'ব মাহনি চিৰদিন মনত ৰাখিবলগীয়া এইটো হ'ব যিটো কথা চিৰদিন মনত ৰাখিব লাগিব গোটেই জীৱনৰ কাৰণে মনত ৰাখিব লাগিব সেয়া হৈছে চিৰস্মৰণীয় বাঁহ গছেৰে ভৰি থকা ঠাই যিখন ঠাই গোটেই কেৱল বাঁহ গছেই থাকে সেইখন হ'ল বাহনি এইখিনি হ'ল তোমালোকৰ ক্ৰিয়াকলাপ একেবাৰে শেষত আছে বাক্য ৰচনা কৰা বাক্যবোৰ সজাব লাগে নিজেই তাত দিছে অমাতৰ মাত উলাহ চিৰকাল এই শব্দকেইটা আমি পদ্যটোত মোৰ দেশ ভাল পদ্যটোত ইতিমধ্যে পাইছোঁ তোমালোকে পদ্যটোত নথকাকৈ কিছুমান বাক্য বনাবলৈ চেষ্টা কৰিবা অমাতৰ মাত যেনে মই এটা উদাহৰণ দিছোঁ শিশুৰ মাত শুনিবলৈ অমাতৰ মাতৰ নিচিনা বা অমাতৰ মাত শিশুৰ মাত অমাতৰ মাত তেনেকৈ তোমালোকে কিছুমান শব্দ বনাবলৈ চেষ্টা কৰিবা উলাহ তাৰ অৰ্থটো মই আগতে কৈছোঁ আনন্দ আকৌ চিৰকাল চিৰকাল মানে দীৰ্ঘকাল এইবিলাকৰ পৰা তোমালোকে মই অৰ্থকেইটা কৈ আহিলোঁ সেই তোমালোকে এই শব্দকেইটাৰ পৰা তোমালোকে বাক্য ৰচনা কৰিবলৈ যত্ন কৰিবা এইখিনি আছিলে এই মোৰ দেশ কবিতাটোৰ যিখিনি ক্ৰিয়াকলাপত আলোচনা কৰিবলগীয়া বিষয়বস্তু আজি তোমালোকৰ লগত মোৰ দেশ ভাল নামৰ কবিতাটোৰ যিখিনি ক্ৰিয়াকলাপ আছিল সেইখিনি আলোচনা কৰিলোঁ আৰু আশা কৰোঁ তোমালোকে উপকৃত হ'বা আৰু কিনাৰত ওলাই থকা স্লাইডৰ পৰা তোমালোকে নিজে লিখি লৈ পঢ়িবলৈ যত্ন কৰিবা মনত ৰাখিবলৈ যত্ন কৰিবা আজিলৈ ইমানতে এই পাঠটোৰ সামৰণি মাৰিছোঁ আশা কৰোঁ আকৌ তোমালোকক পিছৰ শ্ৰেণীসমূহত লগ পাম ধন্যবাদ